নমস্কাৰ মই কাকলি ৰিসেন্টলি যে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ৰিজাল্ট ঘোষণা কৰা হ'ল তাত গ্ৰেজুৱেট লেভেলৰ টিচাৰৰ পোষ্টৰ বাবে মই সিলেকশ্যন পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ বাবে মই এক্সাম শাস্ত্ৰছ কোচিং ইনষ্টিটিউশ্যনটোৰ প্ৰতি খুবেই গ্ৰেটফুল টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ প্ৰিপাৰেশ্যনৰ কাৰণে মই এই কোচিং ইনষ্টিটিউশ্যনটো জইন কৰিছিলোঁ আৰু এই কোচিং ইনষ্টিটিউশ্যনটোৰ লগত মোৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল ইয়াতে টিচাৰখিনিয়ে মেইনলি ষ্টুডেণ্টৰ কনচেপ্ট ক্লিয়াৰিটিৰ ওপৰত বহুতখিনি গুৰুত্ব প্ৰদান কৰে তদুপৰি ষ্টুডেণ্টে যাতে ক্লাছত এক্টিভলি পাৰ্টিচিপেট কৰে কিবা ডাউট থাকিলে যাতে লগালগ সোধে আৰু কিবা সুধিলে যাতে আমি ষ্টুডেণ্টখিনিয়ে লগালগ ৰেছপন্স কৰোঁ সকলোৱে সকলো সময়তে চব বস্তু নাজানিব পাৰে কিন্তু তথাপিও মানে ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যনটো মাষ্ট আছিলে আমাৰ কোচিং ইনষ্টিটিউশ্যনটোত তদুপৰি কিছুমান ছাবজেক্ট যেনে হিষ্ট্ৰীয়ে হওক পলিটি জিঅ'গ্ৰাফী এইবিলাক পঢ়ি মই খুব এটা ভাল পোৱা নাছিলোঁ কিন্তু মিন্ময় ছাৰে স্পেচিয়েলি হিষ্ট্ৰীৰ ক্লাছবোৰ ইমান ধুনীয়াকৈ কৰালে যে লাষ্টত আমনি নলগা হ'ল ছাবজেক্টটো পঢ়ি কিনে মিন্ময় ছাৰৰ লগতে সন্দীপন ছাৰ বা পাপন ছাৰেও বহুত ধুনীয়াকৈ ক্লাছবোৰ কৰিছিলে আৰু তেওঁলোকৰ চাগে এইখিনি হেল্প বা গাইডেঞ্চ নাপালে আজি মোৰ এক্সামটো ক্লিয়াৰ নহ'লে হয় গতিকে মানে মোৰ ফালৰ পৰা যিমানখিনি ধন্যবাদ নকলেও সদায় মানে কমেও